আন্দোলনৰ ঢল আহিছে আৰু আমাৰ অসমৰ আকাশত এগৰাকী যুগনায়ক উজ্জ্বলতম জ্যোতিষ্ক যেন ঘঁহি পৰি এইটো জাতিৰ প্ৰতিটো প্ৰজন্মৰ এই সময়ৰ অনুভৱ। কিন্তু মই আশা কৰিম যে জুবিন গাৰ্গ আমাৰ অন্তৰৰ অন্তৰতম কোণত সদায় জীয়াই থাকিব, কাৰণ প্ৰতিভা কেতিয়াও মৃত্যু হ'ব নোৱাৰে। পাৰ্থিৱ শৰীৰৰ মৃত্যু হৈছে তেওঁৰ যি সৃষ্টি। আৰু মই অসম চৰকাৰকো আহ্বান জনাম, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে তেখেতৰ সমাধিস্থলত এটা সাউণ্ড এণ্ড লাইট শ্ব' জুবিন গাৰ্গৰ যি সৃষ্টি আৰু প্ৰতিভা তাক নতুন প্ৰজন্মটোৰ সন্মুখত এটা প্ৰেৰণাৰ উৎস হিচাপে ৰাখিবৰ কাৰণে সাউণ্ড এণ্ড লাইট শ্ব' এটা যদি কৰে, তেতিয়া জুবিন গাৰ্গৰ জীৱনকালত